আমি এক হব লাগিব আৰু আমি যোৱা এমপি ইলেকশ্যনত দেখাই দিছো বিশ্বৰ ভিতৰত ৰেকৰ্ড কৰি এমপিক জিকাই আমি দেখাই দিছো আমি এক ভাৰতবৰ্ষৰ ৰেকৰ্ড কৰি দেখাই দিছো আমি এক হৈছো আমি অসমৰ ইতিহাস সৃষ্টি কৰিছো যে আমি এক হৈছো এক কিয় হৈছো ৰকিবুল হুছেইনক এমপি বনোৱাৰ কাৰণে নহয় আমি এক হৈছো 26 চনত চিৰদিনৰ কাৰণে এই অত্যাচাৰী বিজেপি চৰকাৰ এই অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী চিৰদিনৰ কাৰণে অসমৰ পৰা নোহোৱা কৰিম যাৰ কাৰণে আমি এক হৈছো যিমান দিন এই বিজেপি চৰকাৰ অসমৰ পৰা নোহোৱা কৰিব নোৱাৰিম সিমান দিন আমাক কোনেও একতা ভংগ কৰিব নোৱাৰে এই কথা আপোনালোকে মনত ৰাখিব লাগিব আমি এক হোৱাৰ লগে লগে আপাৰ আসাম এক হৈছে যে লয়াৰ আসাম যেতিয়া সংখ্যালঘু মানুহ গোটেই কংগ্ৰেছৰ লগত আছে তাতে আহোম টাই টি গাৰ্ডেন ট্ৰাইবেল দেউৰী যিমান আছে গোটেই এক হৈছে যে আমি কংগ্ৰেছৰ লগত আছো গৌৰৱ গগৈৰ নেতৃত্বত আমি আছো বৰাকত এক হৈছে গোটেই অসম এক হৈছে 26 চনত বিজেপি চৰকাৰ চিৰদিনৰ কাৰণে অসমৰ পৰা বিদায় হ'ব আৰু 26 চনৰ পিছত লিখি ৰাখক টংকেশ্বৰ ৰাভ তুমি জেলত যোৱাৰ কাৰণে সাজু হৈ থাকা 26 চনৰ পিছত তুমি জেলত থাকিবা মই কৈ গলো পাইকান হবা মই কৈছো 26 চনৰ পিছত কংগ্ৰেছ চৰকাৰ হ'ব তোমাৰ দুৰ্নীতি তুমি যিমান গুণ্ডা টেক্স লৈছা মানুহৰ বলত তুমি যিমান পইচা লৈছা সকলো বমি কৰি উদ্ধাৰ কৰি বমি কৰিব লাগিব তুমি 26 চনৰ পিছত দুখীয়া মানুহক হাৰাশাস্তি কৰিব নিদিওঁ মই যিমান দিন জীয়াই আছো মই বিদেশ হোৱাৰ আগৰ পৰাই আপোনালোকৰ লগত আছো মই হাৰাশাস্তি কৰিবলৈ দিয়া নাই যদি এই মানুহখিনিক হাৰাশাস্তি কৰিব খোজা মোক গুলিয়াই হত্যা কৰিব লাগিব তাৰ পিছত তাৰ আগত নোৱাৰা মোক ইনচাৰ্জ মন্ত্ৰী সিদিনা আহি কল এইখন নিৰ্বাচনী সভাত সভাপতিত্ব কৰা সভাপতি ডাঙৰীয়া ধন্যবাদ সিধা কথা দেখা পাইছে নেকি যেহেতু কংগ্ৰেছৰ ৱাৰ্কাৰ ইয়াতে আছে মই আপোনালোকক কৈছো এই 9টাৰ ভিতৰত যি এপি মেম্বাৰ সবাই উপস্থিত আছে একমাত্র কিসের জন্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ